নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আপোনালোকে কোনোবাই কেতিয়াবা আপোনাৰ ৰাম টুপি বুলি কয়, কিন্তু সেইটো এনেদৰে সাধাৰণ টুপি নহয়, ৰাম টুপি, তাৰমানে বৃহৎ টুপি। সেইটো আকৌ নিজে পিন্ধিব নালাগে, আনে পিন্ধোৱা টুপি। কোনোবাই যদি ৰাম টুপি পিন্ধাই পাইছে আপোনাক, বা আপুনি ধৰক যদি পিন্ধিছে কাৰোবাৰ দ্বাৰা হ'লেও, কিন্তু সেইটো কেতিয়াও পাহৰিব নোৱাৰে, আজীৱন মনত থাকিব। এনে সুন্দৰ টুপি, তাৰমানে এবাৰ পিন্ধিলেই গোটেই জীৱনৰ কাৰণে মনত থাকি যাব সেই টুপিৰ কাহিনীৰ কথা। তাৰমানে এনেকুৱা এটা কথা, শুনক কথাটো। মোৰ আজি ধৰক প্ৰায় দুমাহৰ আগৰ কথা। এজনে ক'লে, হেৰি ভাল বোলে যদি মিঠা জাতৰ, আপোনাৰ কেঁচা আমৰ কথা, ভাল মিঠা যদি আম আছে তেনেহ'লে আম খোৱা বোলে বৰ ইচ্ছা আছে, ভাল কেঁচা মিঠা আম আপুনি আনিবচোন। মই এজেগাত গ'লোঁ তেনেকৈ, বোলে হেৰি আম আছেনে, ভাল আম আছেনে? বোলে হয় বৰ মিঠা একেবাৰে সুন্দৰ মিঠা, ডাঙৰ ধুনীয়া। বোলো পোক চোক আছে নেকি? বোলে পোক নাই, একদম সুন্দৰ ধুনীয়া আম। তাৰপৰা ক'লে, বোলো দিয়া কিমান? বোলো 10 কিলো 20 কিলোমান কি পাৰা দিয়া আৰু সেই আম নিলোঁ। বোলে মই কৈছোঁ যে অকণমান টেষ্ট কৰি চাওক, কাটি খাই চাওক। নাই নালাগে আপুনি নেকাটিব, একদম সুন্দৰ, মিছা কথা কোৱা নাই, সঁচা কথা কৈছোঁ, একদম বৰ ধুনীয়া আম। তাৰপৰা নি পেলাই যিজনে বিচাৰিছিলে বা যি গ্ৰাহকক দিবলৈ গৈছিলোঁ, তেওঁলোকে আম খাই ক'লে, আম কাটি পাই ক'লে, বৃহৎ টেঙা আম। নাপায়, টেঙা আমনো এদিনহে বেচিব পাৰে, কিয় বেচিলে আপুনি, কিয় আনিলে? আপুনি ধৰক ইনচাফ থকা মানুহ বা সত্যত চলা মানুহ, আপুনি নিজৰ সত্তাটো বিনষ্ট কৰিছে কিয়? একদম কৈছোঁ না, মোক অকথ্য গালি গালাজ পাৰিলে আৰু বাপ এনেকুৱা লাজ পালোঁ নহয়। গতিকে মানুহ বিশ্বাস কৰিবলৈ বৰ টান। সেইসকলে নিজৰ স্বাৰ্থৰ কাৰণে তাৰমানে আনক টুপি পিন্ধায়, ৰাম টুপি, তাৰমানে বৃহৎ টুপি। নমস্কাৰ, ধন্যবাদ, জয় আই অসম।